নমস্কাৰ গুড ইভিনিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ ভাৰতীয় বায়ু সেনা ফালৰ পৰা দুটা বিভাগত পদ মুকলি কৰা হৈছে এই পদবিলাকত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ লৰা ছোৱালী সকলো কেন্ডিডেটে পদত আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব কেতিয়া পৰা এপ্লাই হৈছে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগি দিছে সকলোবিলাকৰ তথ্য ভিডিওটো যেতে ফুল ইনফৰমেশন হকৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনৰ দুইটা বিভাগৰ এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনি আপোনালোকে এপ্লাই কৰি লব পাৰিব আৰু লগতে ডাইৰেক্ট যদি আপোনালোকে নিজে সকলোবিলাকৰ তথ্য চেক কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে আমাৰ ওয়েবসাইটত ভিজিট কৰিব indiajobsupdate.com তাতে গৈ পিনি সকলোবিলাকৰ নতুন জবৰ আপডেট আপোনালোকে ডেইলি পাই থাকিব আপোনালোকে আমাৰ অফিচিয়েল ওয়েবসাইট indiajobsupdate.com এতিয়া ভাৰতীয় বায়ু সেনা ফালৰ পৰা যিমানখিনি পদ মুকলি কৰা হৈছে সকলোবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰথম বিভাগটো আহিছে ভাৰতীয় বায়ু সেনা গ্ৰুপ সি ৰিক্ৰুটমেন্ট 2025 বাবে পদ মুকলি কৰা হৈছে মানে এখিনি সিভিলিয়ান ভেকেন্সি ইয়াতে আপোনালোকৰ এপ্লাই প্ৰসেসটো অফলাইন যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন যোগেদি এপ্লাই কৰিব নোৱাৰে অফলাইন যোগেদি এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট জুন মাহৰ 15 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰে পোষ্ট নেম এমটিএস এলডিসি হাউসকিপিং ড্ৰাইভাৰ কুক এনেকুৱা ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব জব লোকেশন অল ইন্ডিয়া কেন্ডিডেট এপ্লাই কৰিব পাৰিব কেটেগৰী ইন্ডিয়ান এয়াৰ ফোর্স গ্ৰুপ সি সিভিলিয়ান পোষ্ট ৰিক্ৰুটমেন্ট 2025 বাবে এখিনি ভেকেন্সি মুকলি কৰা হৈছে ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট হৈছে 17 মে পৰা এপ্লিকেশন লাষ্ট ডেট 15 জুন 2025 লৈকে এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফিস কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে এ গ্ৰুপ সি পদবিলাকত এপ্লাই কৰিবলৈ ইয়াতে বয়সটো মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ ওবিসি এমওসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন ইয়াতে ভেকেন্সি আপোনালোকে ধুনিয়াকে ভেকেন্সি খিনি আপোনালোকে তথ্য চেক কৰিব ইয়াতে টোটাল ভেকেন্সি মুকলি কৰা হৈছে 153 টা ভেকেন্সি মুকলি কৰা হৈছে ইয়াতে আপোনালোকে এলডিসি আছে হিন্দী টাইপিষ্ট আছে কুক আছে ষ্টৰ কিপাৰ আছে কাৰ্পেন্টাৰ আছে প্ৰিন্টাৰ এমটিএস আছে মেছ ষ্টাফ আছে হাউসকিপিং আছে ড্ৰাইভাৰ আছে ইয়াতে আপোনালোকে ধুনিয়াকে চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আটাইতকৈ বেছি ভেকেন্সি এমটিএছত আছে তাপা মেছ ষ্টাফত আছে তাপা আপোনালোকৰ হাউসকিপিংত আছে এখিনি আপোনালোকে ধুনিয়াকে বা চাই লব ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হলে 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব আৰু কিছুমান পদত 10 পাস উইথ আপোনালোকৰ টেট থাকিব লাগিব আৰু কিছুমান পদত আপোনালোকে 10 পাস আৰু লগতে এক্সপেৰিয়েন্স সাৰ্টিফিকেট বিচৰা হৈছে এইবিলাকৰ তথ্য আপোনালোকে ধুনিয়াকে চেক কৰি লব ইয়াতে আপোনালোকৰ এপ্লাই কৰা ফৰ্মও দিয়া আছে ইয়াতে আপোনালোকে দেখিছে এপ্লিকেশন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি আপোনালোকে ধুনিয়াকে আপোনালোকে ডাকঘৰ যোগেদি আপোনালোকে পঠিয়াব লাগিব ইয়াতে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন আপোনালোকে ধুনিয়াকে ডাউনলোড কৰি আপোনালোকে এই এড্ৰেছটোত আপোনালোকে পঠিয়াই দিব এই বিষয়ে আপোনালোকে গম পালে ইয়াতে এড্ৰেছটো ধুনিয়াকে দিয়া আছে এড্ৰেছটো আপোনালোকে ধুনিয়াকে এবাৰ চাই পিনে আপোনালোকে এই এড্ৰেছটোত পঠিয়াই দিব পাৰিব তবা নেক্সট ৰিক্ৰুটমেন্টটো আহিছে ইন্ডিয়ান এয়াৰ ফোৰ্সৰ ফালৰ পৰা ইন্ডিয়ান এয়াৰ ফোৰ্স এফকেট ৰিক্ৰুটমেন্ট 2025 বাবে এখিনি ভেকেন্সি মুকলি কৰা হৈছে ইয়াতে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এই পদখিনি তবা নেক্সট হৈছে এপ্লাই লাষ্ট ডেট হৈছে 1 জুলাই লৈকে এপ্লাই কৰিব পাৰিব জব লোকেশন অল ইন্ডিয়া কেন্ডিডেট এপ্লাই কৰিব পাৰিব ইয়াতে পোষ্ট নেম ইন্ডিয়ান এয়াৰ ফোৰ্স কমন এডমিশন টেষ্ট এফকেট কাৰণ এখিনি ভেকেন্সি মুকলি কৰা হৈছে টোটাল ভেকেন্সি 284 টা ভেকেন্সি মুকলি কৰা হৈছে ইম্পৰ্টেন্ট ডেট এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হৈছে জুন মাহৰ 2 তাৰিখৰ পৰা জুলাই মাহৰ 1 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব ইয়াতে বয়সৰ সময়সীমা 5 মান্থছত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ 20 পৰা 24 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব গ্ৰাউণ্ড ডিউটি টেকনিক্যাল এণ্ড নন টেকনিক্যালত এপ্লাই কৰিবলৈ হলে আপোনালোকে 20 পৰা 26 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব তাবা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে ইউআৰ ওবিসি ডব্লিউএছ বিলাকে 550 रुपीस पेमेंट কাটিব লাগিব অনলাইন মাধ্যমত এসটি এসসি সকলেও 550 रुपीस পেমেন্ট কাটিব লাগিব অনলাইন মাধ্যমত তাবা নেক্সট হৈছে পদ বিলাকৰ ভেকেন্সি ডিটেইলছ ইয়াতে টোটাল ভেকেন্সি আপোনালোকে দেখিবলৈ পাব 284 টা আছে ইয়াতে আপোনালোকৰ ফ্লাইং বাঞ্চৰ কাৰণে আছে 3টা তাবা নেক্সট গ্ৰাউণ্ড ডিউটি টেকনিক্যালৰ কাৰণে আছে 156 টা আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিক্যালৰ কাৰণে আছে 125 টা ভেকেন্সি এডুকেশ্যন কোৱালিফিকেশ্যন ফ্লাইং বাঞ্চত এপ্লাই কৰিবলৈ হলে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব সায়েন্স সিস্টেমৰ পৰা লগতে 50% থাকিব লাগিব ম্যাথছ এণ্ড ফিজিক্সত এই বিষয় আপোনালোকে গম পালে তাবা নেক্সট আপোনালোকৰ আৰু এটা অপচন দিয়া হৈছে
যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে যদি আপোনালোকৰ যদি গ্ৰেজুৱেশ্যনত যদি 60% আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপা নেক্সট হৈছে গ্ৰাউণ্ড ডিটি টেকনিক্যাল গ্ৰাউণ্ড ডিটি টেকনিক্যালত এপ্লাই কৰিবলৈ হলে আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিব লাগিব আৰু লগতে ফিজিক্স এণ্ড মেথছত 60% থাকিব লাগিব আৰু গ্ৰাউণ্ড ডিটি নন টেকনিক্যালত এপ্লাই কৰিবলৈ হলে আপোনালোকে যদি বেচেলাৰ ডিগ্ৰী কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা যদি 60% আছে তেতিয়াহলে আপোনালোকে গ্ৰাউণ্ড ডিটি নন টেকনিক্যাল পদবিলাকৰ কাৰণে আবেদন কৰিব পাৰিব এই পদবিলাকৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম তাপা ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট তাপা ফিজিক্যাল এফিসিয়েন্সি টেস্ট তাপা ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেস্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই ফৰ ইণ্ডিয়ান এয়াৰ ফোৰ্স এফকে ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে এই পদবিলাকত আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব লাগিব আৰু যিখিনি আপোনালোকৰ গ্ৰুপ সি সিভিলিয়ান ভেকেন্সি আছে সেইখিনি আপোনালোকে অফলাইন যোগেদি আপোনালোকে ফৰ্মখন ফিল আপ কৰি পোষ্ট অফিচ যোগেদি আপোনালোকে পঠিয়াব লাগিব আৰু যিখিনি আপোনালোকৰ ইণ্ডিয়ান এয়াৰ ফোৰ্স মানে ভাৰতীয় বায়ু সেনা ফালৰ পৰা যিখিনি এফকে ভেকেন্সি মুকলি কৰা হৈছে সেইখিনি ভেকেন্সিত কিন্তু আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব সকলোবিলাকৰ তথ্য আপোনালোকে ধুনীয়াকৈ চেক কৰিব ভিডিও ডেসক্ৰিপচনত এপ্লাই কৰা লিংক দিয়া আছে সকলোবিলাকৰ এডভাৰটাইজমেন্টৰ তথ্য দিয়া আছে ধুনীয়াকৈ চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ইন্টাৰেষ্ট হয় সো এইটো আসলে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ